हेलो नमस्कार मोर मरমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম বিশ্বজিৎ সিনহা মই যোৱা 30খন ভিডিঅ'ত বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ প্ৰথম পাঠ্যপুথি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিষয়ে আলোচনা কৰিছিলোঁ প্ৰথম পাৰ্টত ৰাসায়নিক সমীকৰণ কি ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন সন্তুলিত সমীকৰণ সেকেন্ড পাৰ্টত মই যোজ্যতা কিদৰে নিৰ্ণয় কৰিব পাৰি এখন চাৰ্ট দিছিলোঁ থাৰ্ড পাৰ্টত কালি বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া দুৰ্গন্ধিতা আৰু ক্ষয় ভৱনৰ বিষয়ে আলোচনা কৰিছিলোঁ আজিৰ পাৰ্টটোত আমি আলোচনা কৰিম দ্যাট মিন্স পাৰ্ট 4ত ৰাসায়নিক বিক্ৰিয়াসমূহক কিদৰে সন্তুলিত কৰা হয় তাৰ আগতে মই হৰুকে অলপ বুজাই দিম কিদৰে যৌগবোৰৰ নাম লিখা হয় যদিও তোমালোকে 9ত পাইছা তথাপি মই আৰু এবাৰ দেখাই দিম তাৰ পিছত আমাৰ কিতাপত থকা গোটেইবিলাক ৰাসায়নিক বিক্ৰিয়া সন্তুলিত কৰাৰ প্ৰশ্নবোৰ আমি আজি সলভ কৰিম তোমালোকে চাই যাবা লগত বহি এখন লবা লগত লৈ লিখি যাবা এই কৈ আমাৰ আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো প্ৰথমতে মই এটা নাম লিখো হাইড্ৰোজেন ক্লোৰাইড কি লিখিম হাইড্ৰোজেন ক্লোরাইড এই যৌগটো আমি কি দৰে লিখিম সংকেতত হাইড্ৰোজেনৰ সংকেত তোমালোকে জানা কি আহিব H ক্লোরাইড মানে ক্লোরিন সংকেতটো আমি জানো কি Cl হৈ গল নে তাৰ পিছত আমি যোজ্যতা চাব লাগিব তোমালোকে এটা কৈছিলো যে যোজ্যতাটো চাবা তথাপি মই আৰবাৰ মই এই টেবুলটো আনো এই চোৱা হাইড্ৰোজেনৰ যোজ্যতা কিমান 1 হাইড্ৰোজেনৰ যোজ্যতা কিমান 1 আৰু ক্লোৰিনৰ যোজ্যতা কিমান ক্লোৰিনৰ যোজ্যতা কিমান 1 আমি যোজ্যতাসমূহ ইয়াত বহাব লাগিব হাইড্ৰোজেনৰ যোজ্যতা ক'ত যাব ক্লোৰিনত আৰু ক্লোৰিনৰ যোজ্যতা ক'ত আহিব হাইড্ৰোজেনত মানে হাইড্ৰোজেনৰটো ক'ত যাব ক্লোৰিনত আৰু ক্লোৰিনৰটো ক'ত আহিব হাইড্ৰোজেনত যেহেতু হাইড্ৰোজেন আৰু ক্লোৰিনৰ যোজ্যতা একেই গতিকে আমি ইয়াত যোজ্যতাৰ মানটো নবহাম আমি ইয়াত লিখিম HCl এটোৰ অৰ্থ হল এটোৱে হল আমাৰ কি হাইড্ৰোজেন ক্লোৰাইড হল আৰু এটা যৌগৰ নাম লব আমি যেনেকুৱা সোডিয়াম হাইড্ৰক্সাইড কি লম আমি এতিয়া সোডিয়াম হাইড্ৰক্সাইড সোডিয়াম হাইড্ৰক্সাইড সোডিয়ামৰ সংকেত কি আছিল Na সংকেত আগত লিখিবা হাইড্ৰক্সাইড কি আছিল OH এটোৰ মই এটা চাৰ্ট দি দিছিলো OH লিখিলো এই যে চোৱা মই ইয়াতে লিখি দিছিলো হাইড্ৰক্সাইড OH যোজ্যতা কিমান 1 এটা আমি সোডিয়ামৰ যোজ্যতা চাই লম সোডিয়ামৰ যোজ্যতা কিমান সোডিয়াম এই যে সোডিয়ামৰ যোজ্যতা কিমান 1 দুটাৰে যোজ্যতা সমান আগৰ দৰে সোডিয়ামৰ যোজ্যতাটো ক'ত যাব হাইড্ৰক্সাইডত আৰু হাইড্ৰক্সাইডৰ যোজ্যতাটো ক'ত আহিব ইয়াত এটো এটা যৌগ হয় মই কৈ দিছিলো কিছুমান যৌগৰো মই নাম দি দিছিলো এই যৌগবিলাক বহুত ইম্পৰ্টেন্ট এইবোৰৰ যোজ্যতা তোমালোকে যেনেকৈ মুখস্থ কৰিবা তেতিয়া সোডিয়ামৰ আৰু ইয়াৰ যোজ্যতা একেই গতিকে আমি ইয়াতে একো নবহাও ডাইৰেক্ট এটাকে ধৰি লিখিলে আমাৰ এটো মৌলৰ নাম যৌগৰ নামটো আমাৰ হৈ গল এটা আৰু বেলেগ লওঁ বেৰিয়াম ক্লোৰাইড কি লম আমি এতিয়া মেগনেছিয়াম ক্লোৰাইড মেগনেছিয়াম ক্লোৰাইড মেগনেছিয়ামৰ সংকেত কি Mg ক্লোৰাইড মানে হল ক্লোৰিন মেগনেছিয়ামৰ যোজ্যতা কিমান এই যে চোৱা মেগনেছিয়ামৰ এই যে মেগনেছিয়াম যোজ্যতা কিমান
এই যে মেগনেছিয়াম যোজ্যতা কিমান 2 যোজ্যতা কিমান 2 আৰু ক্লোৰিনৰ যোজ্যতা আমি চাই লম এই চোৱা ক্লোৰিনৰ যোজ্যতা কিমান 1 আগতে আমি যোজ্যতা মনত কৰি ল'ব লাগিব যোজ্যতাখিনি মুখস্থ কৰিব লাগিব মনত ৰাখিব লাগিব নহলে তোমালোকে যৌগ লিখিব নোৱাৰিবা তে মেগনেছিয়াম আৰু ক্লোৰিনৰ যোজ্যতা মিলা নাই মেগনেছিয়ামৰ যোজ্যতা কিমান আছিল 2 আৰু ক্লোৰিনৰ যোজ্যতা কিমান 1 যোজ্যতা মেগনেছিয়ামৰ যোজ্যতা কিমান 2 আৰু ক্লোৰিনৰ যোজ্যতা কিমান 1 দুটা মিলিছে নে মিলা নাই আগৰ ক্ষেত্ৰত কি আছিল দুটাৰে যোজ্যতা সমান আছিল হাইড্ৰজেনৰ যোজ্যতা 1 আছিল আৰু ক্লোৰিনৰ যোজ্যতা 1 আছিল এই কাৰণে আমি ইয়াৰ যোজ্যতা ইয়াত গৈছে ইয়াৰ যোজ্যতা ইয়াত গৈছে কিন্তু সমান যোজ্যতা হলে আমি একো যোজ্যতাৰ মানসমূহ লিখিব নালাগে ঠিক তেনেদৰে দ্বিতীয় কেছতো সোডিয়ামৰ যোজ্যতা 1 হাইড্ৰক্সাইডৰ যোজ্যতা 1 এই কাৰণে আমি যোজ্যতা ইয়াত বহুৱা নাই কিন্তু থাৰ্ড কেছত মেগনেছিয়ামৰ যোজ্যতা 2 ক্লোৰিনৰ যোজ্যতা 1 মিলিছে নে মিলা নাই তেতিয়া আমি যোজ্যতাটো লিখিব লাগিব কত লিখিবা তলত তে মেগনেছিয়ামৰ 2 টো কত যাব ক্লোৰিনত আৰু ক্লোৰিনৰ যোজ্যতাটো কত যাব মেগনেছিয়ামত তে ক্লোৰিনৰ যোজ্যতা কিমান 1 তে Mg ৰ লগত কি বহাম আমি 1 লিখিব পাৰা নিলিখিলেও হয় নিলিখিলে হ'ব একো নাই মানে 1 মই লিখি তোমালোকক বুজাবৰ কাৰণে লিখি দিছো ইয়াত 1 বুলি আৰু ক্লোৰিনত কাৰ যোজ্যতাটো যাব মেগনেছিয়ামৰ যোজ্যতা কিমান যাব 2 যোগ আমি সাধাৰণতে কেনেকৈ লিখো MgCl2 এই দৰে আমি যৌগবোৰৰ নামবোৰ লিখো পানীৰো ল'ব পাৰা পানীৰ সংকেত সবে জানা পানীত কি থাকে হাইড্ৰজেন আৰু অক্সিজেন পানী হাইড্ৰজেনৰ সংকেত H অক্সিজেনৰ সংকেত O হাইড্ৰজেনৰ যোজ্যতা কিমান 1 আৰু হাইড্ৰজেনৰ যোজ্যতা কিমান 1 আৰু অক্সিজেনৰ যোজ্যতা কিমান 2 তেতিয়া দুটা মিলা নাই তে এইটো কত যাব হাইড্ৰজেনত যাব আৰু হাইড্ৰজেনটো কত যাব অক্সিজেনত যাব এই কাৰণে এটো আমাৰ কি হ'ব H2O এই কাৰণে পানীৰ সংকেতটো আমাৰ H2O এই দৰে আমি যৌগবোৰৰ নাম লিখো হৈ গল এতিয়া আমি আমাৰ পেজ নাম্বাৰ 6 প্ৰথম প্ৰশ্নাৱলীত কোৱেশ্চন নাম্বাৰ 2 কি দিয়া আছে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা হাইড্ৰজেন প্লাস ক্লোৰিন প্লাস হাইড্ৰজেন ক্লোৰাইড প্ৰথমতে আমি এটোৰ গঠনবোৰ লিখিম তাৰ সংকেত এই যে হাইড্ৰজেনৰ সংকেত কি আছিল সিম্বল ক্লোৰিনৰ সিম্বল হাইড্ৰজেন ক্লোৰাইডৰ সিম্বল লিখিম মানে জকা সমীকৰণ প্ৰথম বনাম তাৰ পিছত আমি সন্তুলিত কৰিম ঠিক আছে মই ফাৰ্স্ট স্টেপটো দেখাম স্টেপ 1 তোমালোকে প্ৰবলেম কৰোতে স্টেপ 1 লিখিব নালাগে মই বুজাবৰ কাৰণে এটো লিখি দিছো হাইড্ৰজেনৰ সিম্বল কি আছিল H ক্লোৰিনৰ সিম্বল কি আছিল Cl আৰু কি হ'ব হাইড্ৰজেন ক্লোৰাইড এতিয়া হাইড্ৰজেন এটা পৰমাণু হিচাপে থাকিব নোৱাৰে হাইড্ৰজেন এটা গেছ হয় ই সদায় অণু হিচাপে থাকিব H2 লিখিব লাগিব ঠিক তেনেদৰে ক্লোৰিনও আমাৰ কি থাকিব অণু হিচাপেহে থাকে হৈ গল প্ৰথম আমি এটো লিখিলো এটা আমি জকা সমীকৰণ হল এতিয়া আমি এই সমীকৰণটো কি দৰে সন্তুলিত কৰিম
সন্তুলিত মানে কি দুয়োফালে থকা পৰমাণুৰ সংখ্যাবোৰ সমান হ'ব লাগিব মৌলৰ সংখ্যাবোৰ সমান হ'ব লাগিব কিদৰে সমান কৰিম মই দেখুৱাই আছো আমি এইদৰে টান মাৰিলো মাৰি এই ঠিক সমান চিহ্নত আমি কি কৰিম এনেকা পাৰ্ট কৰিম ইয়াতে হাইড্ৰোজেন লিখিবা ক্লোৰিন লিখিবা ইয়াতে হাইড্ৰোজেন এটা আৰু ক্লোৰিন লিখিলা হাইড্ৰোজেন কেইটা আছে ইয়াত দুটা তে আমি ইকুৱেলি কি লিখিম 2 ক্লোৰিন কেইটা আছে আমাৰ ইয়াত দুটা ইয়াতে হাইড্ৰোজেন কেইটা এটা ক্লোৰিন কেইটা এটা প্ৰথমতে আমি চাম হাইড্ৰোজেন এইফালে দুটা এইফালে কেইটা যদি সমান থাকে আমি সমতুল্য কৰিব নালাগে যদি সমান নাথাকে তেতিয়া আমি সমতুল্য কৰিব লাগিব হাইড্ৰোজেন দুটা ইয়াত এটা মানে সমান নহয় মানে হাইড্ৰোজেনক আমি সমতুল্য কৰিব লাগিব ঠিক তেনেদৰে ক্লোৰিন ইয়াত দুটা ইয়াত এটা তেনেহলে আমি ক্লোৰিনকো কি কৰিব লাগিব সমতুল্য কৰিব লাগিব আৰু এটা কথা ইয়াতে মই ক'ব বিচাৰিছো যে এই হাইড্ৰোজেনক আমি দুটা বনাব লাগিব তে 1 ৰ লগত আমি কিমান পূৰণ দিব লাগিব 2 পূৰণ দিলে কিমান হ'ব 2 তে আমি 2 টো ইয়াতে বহাব লাগিব তলত বহালে নহব সদায় আমি যেতিয়া নতুন সমতুল্য কৰিম নতুন এটা হাইড্ৰোজেন আৰু এটা বৰাই নিদু মানে বাওপিনে দুটা আছে সোঁফালেও দুটাই হ'ব কাৰণ আমি জানো ৰাসায়নিক বিক্ৰিয়া এটাত কোনো মৌল ক্ষয় নহয় বা কোনো নতুন মৌলৰো উৎপন্ন নহয় বিক্ৰিয়াৰ আগত যি আছিলে বিক্ৰিয়াৰ পিছতো একেই থাকিব তে বিক্ৰিয়াৰ আগত আমাৰ হাইড্ৰোজেন কেইটা আছিলে দুটা বিক্ৰিয়াৰ পিছতো আমাৰ কেইটা থাকিব লাগিব দুটাই থাকিব আৰু দুই আমি কেতিয়াও ইয়াত দিব নোৱাৰো ইয়াত দিলে আমাৰ ভুল হ'ব ইয়াত দিলে এই কাৰণে ভুল হ'ব মই আগতে কৈছিলো ইয়াত আমাৰ সকল যোজ্যতাবোৰহে বহে ক্লোৰিনৰ যোজ্যতা 2 নহয় ইয়াতে 2 বহাব নোৱাৰিবা হাইড্ৰোজেনৰ যোজ্যতা ক'ত যাব ক্লোৰিনত আৰু ক্লোৰিনৰ যোজ্যতা ক'ত আহিব হাইড্ৰোজেনত দুটাৰে যোজ্যতা 1 1 সেই কাৰণে আমি ইয়াতে 2 বহাব নোৱাৰিম হৈ গল কেনেকৈ যৌগবোৰ লিখে মই অলপ আগত দেখাই দিছিলো এতিয়া এই 2 আমি সদায় সহগ হিচাপে পূৰণ কৰিম 2 হোক 3 হোক মিলাবলৈ যেটা আমি পূৰণ কৰিম এটো সদায় সহগ হিচাপে আগত বহিব এতিয়া এই 2 ৰে হাইড্ৰোজেনক পূৰণ কৰাৰ লগে লগে ক্লোৰিনকো পূৰণ কৰিব তো ক্লোৰিনো কেইটা হৈ গল আমাৰ দুটা এতিয়া চোৱা হাইড্ৰোজেন কেইটা দুটা বাওপিনে আৰু সোঁফালে কেইটা হল দুটা ক্লোৰিন কেইটা হল দুটা বাওপিনে সোঁফালে কেইটা হল দুটা মানে আমাৰ এতিয়া দুয়োফালে কি হৈ গল মৌলবোৰৰ সংখ্যা প্ৰতিটো মৌলৰ সংখ্যা সমান হল মানে এটা আমাৰ সমতুল্য হৈ গল এই প্ৰক্ৰিয়াৰে আমি সমতুল্য কৰো তাৰ পিছত ইয়াতে কিন্তু তোমালোকৰ কি অৱস্থাত আছে আমাৰ অৱস্থা আকৌ 4 প্ৰকাৰৰ আছে কি অৱস্থাত আছে এটো লিখিব কোৱা নাই মানে মৌলবোৰ কি অৱস্থাত আছে এটো কোৱা নাই কেতিয়াবা কৈ দিয়ে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰ সন্তুলিত কৰা লগতে হিহতৰ অৱস্থাৰ চিহ্ন উল্লেখ কৰা তে আমি কি চিহ্ন আমি পাব পাৰো মই দেখাই আছো যদি গ্যাস হলে আমি কি দিম জি আৰু জলীয় দ্ৰব্য হলে আমি কি দিম একুয়াস AQ আৰু গোটা হলে আমি কি দিম
এছ আৰু তৰল অৱস্থাত থাকিলে আমি কি দিম এল এইকেইটা আমি কিহৰ সিম্বল এইবোৰ অৱস্থাৰ সিম্বল কি অৱস্থাত আছে যদিও ইয়াতে আমাক কোৱা নাই অৱস্থা কি অৱস্থাত আছে দিবলৈ উল্লেখ কৰিব কোৱা নাই নকৰিলেও তোমালোকক ফুল মাৰ্কে দিব কিন্তু কৰি দিয়াটো ভাল হাইড্ৰোজেন আমি জানো গেছ ইয়াতে আমি কি দিম জি ক্লোৰিনো গেছ কি দিম জি আৰু হাইড্ৰক্লোৰিক এইটো কি হ'ল গেছ আমি কি দিম জি প্ৰথমটো আমাৰ হৈ গ'ল স্টেপ 1ত আমি কি কৰিম এই মৌলবিলাকৰ সংকেতবোৰ লিখিম লিখাৰ পিছত আমি দুয়োফালে মিলাই চাম এইদৰে এতিয়া আমি নেক্সট প্ৰব্লেমত যাওঁ নেক্সটত কি কৈছে বেৰিয়াম ক্লৰাইড প্ৰথমতে আমি কি লিখিব লাগিব বেৰিয়াম বেৰিয়ামৰ সিম্বল কি Ba ক্লৰাইড মানে ক্লোৰিন ক্লোৰিনৰ সিম্বল কি Cl তাৰ পিছত আমি যোজতা মিলিছে নে নাই চাব লাগিব মই এটা চাৰ্ট দি তোমালোকক দি দিছিলো এই যে চোৱা বেৰিয়ামৰ যোজতা কিমান আছিলে 2 এতিয়া আমি ক্লোৰিনৰ যোজতা চাম ক্লোৰিনৰ যোজতা কিমান 1 এই যে ক্লোৰিনৰ যোজতা কিমান 1 দুটা মিলা নাই মানে যোজতাবোৰ আমাৰ কি হ'ব আদান প্ৰদান হ'ব মানে ইন্টাৰচেঞ্জ হ'ব বেৰিয়ামৰটো ক'ত যাব ক্লোৰিনত ক্লোৰিনৰ 1 টো ইয়াত 1 আমি নিলিখো কাৰণ একো নাই মানে ইয়াতে কি আছে 1 আহিছে 1 আছে আৰু প্লাস দিলো এটো লিখি ললো আমি তাৰ পিছত আমি লিখিম এলুমিনিয়াম সালফেট এলুমিনিয়ামৰ সংকেত কি Al আৰু সালফেটৰ সংকেত কি SO4 এই সালফেটৰ সংকেতটো মই দি দিছিলো এদিনাখন আগৰ ভিডিঅত মোৰ চালে তোমালোকে গম পাবা এইবোৰ মুখস্থ ৰাখিব লাগিব সালফেট এটা যৌগ হয় কাৰণ ইয়াতে দুটা মৌল আছে SO4 এই যৌগকেইটা তোমালোকে মুখস্থ ৰাখিব লাগিব SO4 যোজতা কিমান দেখিছে আমি 2 আৰু এলুমিনিয়ামৰ যোজতা কিমান মই এবাৰ দেখাই দি আছো এলুমিনিয়ামৰ যোজতা কিমান আমাৰ 3 মানে এটো আমাৰ মিলা নাই তে এলুমিনিয়ামৰ যোজতাটো বহিব সালফেটৰ যোজতা বহিব ইয়াত এলুমিনিয়ামৰ যোজতা বহিব ইয়াত ইয়াতে মই ব্ৰেকেট দিছো ইয়াতে কিন্তু মই ক্লোৰিনৰ যেটা ধ্ৰুৱ বহাইছিলো মই ব্ৰেকেট দিয়া নাই ক্লোৰিন এটা অকলহৰীয়া সিঙ্গল এটা মৌল কিন্তু সালফেট এটা যৌগ হয় ইয়াতে দুটা পৰমাণু আছে সালফাৰ আছে আৰু কোন আছে অক্সিজেন তো যৌগত যেতিয়া আমি এটা যোজ্যতাটো বহাম তেতিয়া ব্ৰেকেট দি বহাম সেই কাৰণে ইয়াতে ব্ৰেকেট দিয়া নাই ইয়াতে ব্ৰেকেট দিছো হৈ গল এইখিনি বাওপিনে আমি এইখিনি বহাই দিলো এতিয়া ৰাইট সাইডত আছে বেৰিয়াম সালফেট বেৰিয়ামৰ সিম্বল জানাই Ba আৰু সালফেটৰ হল SO4 যেহেতু বেৰিয়ামৰ যোজতা 2 সালফেটৰ যোজতা 2 এখানে ইয়াতে আমাৰ যোজতা বহাব নালাগে তাৰ পিছত আমাৰ আছে এলুমিনিয়াম ক্লোৰাইড এলুমিনিয়ামৰ সংকেত কি Al আৰু ক্লোৰিনৰ সংকেত কি Cl এলুমিনিয়ামৰ যোজতা কিমান 3 আৰু ক্লোৰিনৰ যোজতা কিমান 1 ইয়াতে আমাৰ আহিব কিমান 3 1 ইয়াত তে দেখিছা তোমালোকে গম পালা যোজ্যতা কিমান আমাৰ কাৰণে প্ৰয়োজন আৰু এই টেবুলটো আমাৰ কাৰণে কিমান প্ৰয়োজনীয় মুখস্থ ৰাখিবলৈ সেকেন্ড স্টেপত আগৰ দৰে আমি এটা কি কৰিম ব্যালেন্স কৰিম তে আমাৰ এটা কি মৌল আছে লিখি লবা ইয়াতে বেৰিয়াম আছে Ba আৰু কি আছে Cl আছে Cl ইয়াতে কি আছে আমাৰ Al আৰু এটি যেহেতু যৌগ হয়
ইয়াতে দুটা বেলেগকৈ লিখিবা S আৰু O বুজি পালা ঠিক তেনেদৰে এইপিনে আমাৰ কি আছে BA S আৰু O আৰু ইয়াত আমাৰ কি আছে AL আৰু CL প্ৰথমে আমি বেৰিয়াম চাম বেৰিয়াম কেইটা আছে ইয়াত এটা লিখি দিবা ক্লোৰিন কেইটা আছে ইয়াত দুটা এলুমিনিয়াম কেইটা দুটা সালফার এই তিনি যে দেখিছে এটো ব্র্যাকেট আছে এই তিনিৰে এই দুটাকে পূৰণ কৰিব 3 গুণ 3 মানে সালফার কিমান তিনিটা 3 4 গুণ 12 12 অক্সিজেন কেইটা 12টা ঠিক এই দৰে ইয়াতে বেৰিয়াম কেইটা এটা সালফার কেইটা এটা অক্সিজেন কেইটা 4টা এলুমিনিয়াম কেইটা এটা আৰু ক্লোৰিন কেইটা 3টা হৈ গল এতিয়া আমি প্ৰথম আমি বেৰিয়াম চাম বেৰিয়াম কেইটা আছে এটা এইফালো কেইটা আছে এটা বেৰিয়াম ঠিকই আছে তাৰ পিছত আমি চাম ক্লোৰিন এটা ক্লোৰিন কেইটা আছে দুটা বাও পিনে আৰু হুফালে কেইটা আছে 3টা তেনেহলে আমি কি দৰে কৰিব লাগিব এটো ইয়াতে যদি মই 3 বহাই দিও 3 দুগুণ 6 হ'ব ইয়াতে মই ইয়াত যেটো বহিব এটোৰে পূৰণে হ'ব তুমি ভাবিব পাৰা +Cl নহব আৰু ইয়াতে তুমি বহাব নোৱাৰা 3 তুমি কি কৰিবা 2 আৰু 3 ৰ লসাগু লবা 2 3 গুণ 6 তে এইটোকো তুমি 3 এই বাও পিনে থকা ক্লোৰিনক কিহেৰে পূৰণ কৰিবা 3 ৰে তে 3 ৰে পূৰণ কৰিলে 3 টো কত বহিব আমি সদায় কৈছিলো যে সহগত বহিব একবাৰে সন্মুখত বহিব ইয়াত মাজত নবহে আৰু ইয়াত বহাব তুমি নোৱাৰিবা কাৰণ বেৰিয়ামৰ যোজ্যতা 2 নহয় তুমি আগতে কলোই ঠিক তেনেদৰে এটা ক্লোৰিন ইয়াতে 6টা হল ইয়াতে 6টা কৰিবলৈ আমি কি পূৰণ দিম 2 পূৰণ দিম 2 পূৰণ দিলে আমাৰ কিমান হল 6 তে আমি ইয়াতে কি দিব লাগিব 2 ইনটু কৰি দিম হৈ গল 3 ক্লোৰিন আমাৰ মিলি গল ক্লোৰিন 6টা আৰু ক্লোৰিন ইয়াতে কেইটা 6টা কিন্তু এই 3 পূৰণ কৰোতে কি হল বেৰিয়াম যে এটা আছিল কেইটা হৈ গল 3 টো বেৰিয়ামৰ লগত পূৰণ হ'ব বেৰিয়াম হৈ গল 3টা কিন্তু হুফালে আমি 3 পূৰণ কৰা নাই তে ৰাইট সাইডত বেৰিয়াম কেইটা থাকিলে এটা মানে বেৰিয়ামটো আমাৰ কি হল সমতুল্য নহলে তে আমি বেৰিয়ামৰ লগত কি পূৰণ কৰিম 3 ইয়াতে পূৰণ কৰা মানে ইয়াৰ সন্মুখত আমি কি দিব লাগিব 3 দিব লাগিব হৈ গল যে এই সাইডতো বেৰিয়াম 3টা এই সাইডতো বেৰিয়াম 3টা তে বেৰিয়াম আৰু ক্লোৰিন আমাৰ হৈ গল এতিয়া আমি চাম এলুমিনিয়াম কেইটা আছে লেফট সাইডত দুটা আৰু ৰাইট সাইডত আমি যে 2 পূৰণ কৰিছিলো ক্লোৰিনৰ লগত তে এলুমিনিয়ামৰ লগতো পূৰণ হ'ব ৰাইট সাইডতো কেইটা দুটা আমাৰ এলুমিনিয়ামো হৈ গল এলুমিনিয়াম হেক ক্লোৰিন হেক বেৰিয়াম হেক এতিয়া থাকিব সালফাৰ বাও পক্ষে কেইটা আছে 3টা আৰু হুফালে এই যে 3 পূৰণ কৰিলো এই 3 টো সালফাৰৰ লগতো পূৰণ হ'ব কেইটা হল 3টা তো সালফাৰ আমাৰ হৈ গল অক্সিজেন কেইটা আছে 12টা ইয়াতে যে 3 পূৰণ কৰিলো তো অক্সিজেনৰ লগতো পূৰণ হ'ব 4 3 গুণ কিমান 12 অক্সিজেন আমাৰ কেইটা হল 12টা এবাৰ আমি চাই লওঁ এবাৰ বেৰিয়াম 3টা এলুমিনিয়াম 2টা ক্লোৰিন 6টা সালফার 3টা অক্সিজেন 12টা মানে আমাৰ এটো সমতুল্য হৈ গল ইয়াৰ পিছত মই যে কৈছিলো অৱস্থা বেৰিয়াম ক্লোৰাইড এটা জলীয় দ্ৰব্যত থাকিব মানে এটো সল্ট হয় জলীয় দ্ৰব্যত দিয়াৰ পিছতে তাৰ কি হয় ৰাসায়নিক বিক্ৰিয়া আৰম্ভ হয় জলীয় দ্ৰব্য হলে আমি কি বুলি কৈছিলো AQ এটো এলুমিনিয়াম সালফেট এটো আমাৰ কি হ'ব AQ এটো AQ আৰু এটো কি হ'ব AQ হৈ গল 3 নম্বৰত কি আছে সোডিয়াম পানী সোডিয়াম হাইড্ৰক্সাইড আৰু কি আছে হাইড্ৰোজেন ঠিক আগৰ দৰে আমি কৰিলে হল সোডিয়ামৰ সংকেত কি আমাৰ Na
পানীৰ সংকেত আমি পাই আহিছোঁ জানোৱেই আগতে পোৱা H2O সোডিয়ামৰ সংকেত Na আৰু হাইড্ৰক্সাইডৰ যৌগ যে OH সোডিয়ামৰ যোজ্যতা 1 হাইড্ৰক্সাইডৰ যোজ্যতা 1 এনে এইদৰে থাকিব প্লাস H2 ঠিক একে আগৰ দৰে এটা তোমালোকে অলপ বুজিলাই এটা দিম সোডিয়াম আৰু কি আছে ইয়াত সোডিয়াম হাইড্ৰোজেন অক্সিজেন ইয়াত কি আছে সোডিয়াম হাইড্ৰোজেন অক্সিজেন হাইড্ৰোজেন ইয়াতো আছে এটাই লিখিব সোডিয়াম কেইটা এটা হাইড্ৰোজেন কেইটা দুটা অক্সিজেন কেইটা এটা সোডিয়াম কেইটা এটা হাইড্ৰোজেন কেইটা দুটা অক্সিজেন কেইটা এটা সোডিয়াম আমাৰ ঠিকই আছে হাইড্ৰোজেন ইয়াতে কেইটা আছে সৰি ইয়াতে তিনিটা আছে হাইড্ৰোজেন 2 আৰু এই 1 কেইটা হল তিনিটা তিনিটা আমি কি দৰে কৰিম অক্সিজেন আছে ইয়াত এটা ইয়াতেও একটা ইয়াতেও এটা আমি কি কৰিম ইয়াতে 2 ইনটু কৰি দিম এই হাইড্ৰোজেনৰ লগত আমি কি ইনটু কৰি দিম 2 ইনটু কৰি দিম 2 ইনটু কৰাৰ লগে লগে এটা আমাৰ 2 আৰু 1 3 আছিল কিন্তু ইয়াতে এটা কেইটা হৈ গল দুটা হৈ গল দুটা আৰু ইয়াতে দুটা তে আমাৰ কেইটা হৈ যাব ইয়াত চাৰিটা হৈ যাব ইয়াতে মই ইনটু কেলে কৰা নাই সোৱা ইয়াতে মই ইনটু ঠিকে কৰিছো হাইড্ৰোজেন দুটা ইনটু কৰিছো ইয়াতে দুটা মুঠ কেইটা হল আগৰবোৰত আমি ইনটু কৰিলে একেলগে থাকে হাইড্ৰোজেনবোৰ এটা বেলেগ বেলেগকে আছে এটা আছে H2 হিচাপে আৰু NaOH তো আমাৰ হাইড্ৰোজেন আছে তা আমি ইয়াতে কি ল'ব লাগিব এটা হাইড্ৰোজেন আমাৰ বাঢ়ি গল 2 আৰু 1 3 আছিলেই আৰু 2 লগালে 4 হৈ গল এখানে মই 1 দেখাইছো যে ইয়াতে কেইটা হল 4টা কিন্তু ইয়াত হাইড্ৰোজেন কেইটা আছে দুটা তে ইয়াত আমি 2 ইনটু কৰিম 2 ইনটু কৰিলে 2 দুগুণ কিমান হল 4 হাইড্ৰোজেন আমাৰ মিলি গল কিন্তু এই 2 ইনটু যে কৰিলো 2 টো কাৰ লগত ইনটু হৈছে সোডিয়ামৰ লগত হৈছে আৰু কাৰ লগত হৈছে অক্সিজেনৰ লগত হৈছে হল এটা আগৰ দুটাৰ পৰা অলপ বেলেগ ইয়াতে মই প্লাস দিছো এটো কনফিউজ হ'ব নালাগে মই ইয়াতে কৈছিলো কি হাইড্ৰোজেন কেইটা আছে দুটা মই আৰু 2 ইনটু কৰিলো 2 দুগুণ ইয়াতে দুটা হাইড্ৰোজেন ইয়াতে দুটা হাইড্ৰোজেন মুঠ কেইটা চাৰিটা সেই কাৰণে মই ইয়াত তিনিটা তোমাৰ আছিল এই দুটা এইটো নাথাকোতে কেইটা আছিল দুটা আৰু এটা দুটা আৰু এটা আমাৰ কেইটা আছিল তিনিটা আৰু এটা বাঢ়ি গল এখানে প্লাস দি বুজাইছো এতিয়া অক্সিজেন কেইটা হৈ গল দুটা এইপিনে অক্সিজেন কেইটা এটা ইয়াৰ লগত 2 পূৰণ দিব এর 2 পূরণ ইয়ার লগত হইছে অক্সিজেনের লগত হইছে সোডিয়াম কেইটা আছে দুটা ইয়াত কেইটা এটা ইয়ার লগত আমি কি পূরণ দিম 2 এটা মিলাই চাও সোডিয়াম দুটা হাইড্ৰোজেন 4টা হাইড্ৰোজেন 4টা অক্সিজেন দুটা এটা আমাৰ এটা সমতুল্য হৈ গল এটা আমি অৱস্থাবোৰ বহাম সোডিয়াম আমি জানো ধাতু মানে গোটা বস্তু সলিড S সলিডৰ কাৰণে S আৰু তৰল পানীত আমি জানোৱে তৰল লিকুইড L NaOH এটো আমাৰ কি হ'ব একুয়াছত আহিব আৰু এটো কি হ'ব গ্যাস এনেকা ধাতুৰ নাম থাকিলেহে S আহিব বা যদি কৈ দিয়ে প্ৰশ্নত জলীয় অদ্ৰাব্য তেতিয়া S বহাবা নহলে এই এনেকুৱা এই দৰে মৌলবিলাকত আমাৰ এই দৰে যৌগবিলাকত আমাৰ সদায় একুয়াছে হ'ব জলীয় দ্ৰব্য হিচাপে থাকিব আৰু H2O2 N2 এইবোৰটো গ্যাস জানাই আর পানী থাকিলে L হ'ব আর ধাতু থাকিলে S হ'ব আমাৰ 5 নম্বৰ প্ৰশ্নটো আমাৰ শেষ হ'ল আৰু 6 নম্বৰৰ আমাৰ প্ৰবলেমবোৰ শেষ হ'ল এতিয়া তোমালোকে লোৱা
এতিয়া কুৱেশ্যন নাম্বাৰ 3 কি দিয়া আছে তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা কি দিছে প্ৰশ্নটোত বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰব্যৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য প্ৰস্তুত হয় আইটো সমাধান কৰো আমি বেৰিয়াম ক্লোৰাইড বেৰিয়ামৰ সংকেত কি Ba ক্লোৰাইড মানে হল Cl প্লাস আর বেরিয়ামৰ যোজ্যতা 2 ক্লোরিনৰ যোজ্যতা 1 এখানে ইয়াতে 2 বহিব সোডিয়াম সালফেট সোডিয়াম হল Na সালফেট হল SO4 সোডিয়ামৰ যোজ্যতা 1 সালফেটৰ যোজ্যতা 2 এখানে ইয়াতে 2 বহিব এগুলো যোজ্যতা মিলা নাই তাছত বেরিয়াম সালফেট BaSO4 দুয়োটাৰে যোজ্যতা 2 এটুৱে থাকিব প্লাস সোডিয়াম ক্লোরাইড সোডিয়াম Na আৰু Cl হল ক্লোরিনৰ পৰা ক্লোরাইড হৈছে এটো দুটাৰে যোজ্যতা 1 1 এখানে আৰু ইয়াতে কি কৈছে অৱস্থাৰ চিহ্ন আগতত কোৱা নাছিলে চিহ্ন বহুৱা বলে এবাৰ কোৱা হৈছে সিম্বল দিবলৈ অৱস্থা এখানে এবাৰ দিবই লাগিব আগৰ পৰা আমি দিছিলো নিদিলেও আমাক ভুল দিব নোৱাৰে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰব্য বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেট জলীয় কৈছে আমি কি দিম aqueous AQ আৰু বেৰিয়াম সালফেটটো কি কৈছে ভালকে চাবা ভালদৰে চাবা তোমালোকে অদ্ৰাব্য মানে এটো সলিড আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ মানে এটো aqueous এখানে লিখি ললো আমি ফৰ্মুলাখিনি বহাই আমি গঠন কৰিলো এতিয়া আমি কি কৰিব লাগিব আগৰ দৰে সমতুল্য কৰিব লাগিব দুটা পাৰ্ট কৰি দিম আমি বেৰিয়াম ক্লোৰিন সোডিয়াম সালফেটৰ পৰা S বেলেগ যৌগৰ পৰা সদায় মৌলবোৰ বেলেগ কৰিবা ইয়াতে অক্সিজেন ঠিক একেদৰে ইয়াত বেৰিয়াম তাৰ পিছত আমাৰ ক্লোৰিন এটো একে লিখিবা ক্লোৰিন ইপিনে ইপিনে লিখিবা ইয়াতো আছে বাও পিনে যেনেকৈ আছে হুফালো এই দৰে আছে তাৰ পিছত আমাৰ আছে সোডিয়াম সালফার এখন আছে কি অক্সিজেন এটা আমি চাম লেফট সাইডত বেৰিয়াম কেইটা এটা লিখা ক্লোৰিন কেইটা দুটা লিখা সোডিয়াম কেইটা দুটা সালফার এটা অক্সিজেন চাৰিটা রাইট সাইডত বেৰিয়াম কেইটা এটা ক্লোৰিন কেইটা এটা সোডিয়াম কেইটা এটা সালফার কেইটা এটা অক্সিজেন কেইটা চাৰিটা বেৰিয়াম আমাৰ সমতুল্য আছে ক্লোৰিন আমাৰ সমতুল্য হোৱা নাই আৰু সোডিয়াম আমাৰ সমতুল্য হোৱা নাই লেফট সাইডত দুটা রাইট সাইডত এটা সালফার সমতুল্য হৈ আছে অক্সিজেন সমতুল্য হৈ আছে প্ৰথম আমি কত যাম ক্লোৰিন ইয়াত কম আছে 1 ৰ লগত কিমান পূৰণ কৰিব লাগিব 2 তে আমি ইয়াতে কিমান দিম 2 দিম তেতিয়া আগৰ সোডিয়ামৰ অৱস্থাটো হলনি হৈ গল কাৰণ ইয়াত 2 ইনটু কৰাৰ লগে লগে সোডিয়ামকো ইনটু কৰিব তে সোডিয়ামৰ লগত আমি 2 ইনটু কৰিম 2 হল এতিয়া আকৌ আমি এবাৰ মিলাই চাম বেৰিয়াম কেইটা এটা এই সাইডত এটা ক্লোৰিন কেইটা দুটা ক্লোৰিন দুটা সোডিয়াম কেইটা দুটা সোডিয়াম দুটা সালফার কেইটা এটা সালফার এটা অক্সিজেন চাৰিটা অক্সিজেন চাৰিটা মানে আমাৰ এটো সত্যাপন হৈ গল এই দৰে অতি সহজে তোমালোকে
কৰিব পাৰিবা পৰীক্ষাত এই বস্তুখিনি লিখিলেও তোমালোকক ভুল নিদিব মেইন বস্তুটো তোমাৰ এইটোহে চাব হৈ গ'ল আমি নেক্সট প্ৰশ্নটোলৈ আহোঁ নেক্সট প্ৰশ্নটো আমাৰ কি 2 নম্বৰ সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰব্য কৈ দিছে হাইড্ৰক্লোৰিক এচিডৰ দ্ৰব্যৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য আৰু পানী উৎপন্ন কৰে তো প্ৰথম আমি লিখিম সোডিয়াম হাইড্ৰক্সাইড সোডিয়াম Na হাইড্ৰক্সাইড মানে OH যোজ্যতা সমান লিখিব নালাগে অলপ ঠাই এৰি দিবা ইয়াত কাৰণ ইয়াতে অৱস্থাৰ চিহ্নটো বহাব লাগিব তাৰ পিছত হাইড্ৰক্লোৰিক এচিড আমি জানো হাইড্ৰোজেন ক্লোৰাইড HCl দুটাৰে যোজ্যতা 1 তাৰ পিছত আছে সোডিয়াম ক্লোৰাইড NaCl এটাতো বুজাই দিলো তাৰ পিছত আছে পানী ঠিক আগৰ দৰে একে অৱস্থা আমাৰ ইয়াতে প্ৰথম কি আছে সোডিয়াম হাইড্ৰক্সাইড দ্ৰব্য কৈছে কাৰণে আমি ইয়াতে কি দিম একুৱাছ হাইড্ৰক্লোৰিক এচিডৰ দ্ৰব্য একুৱাছ সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য মানে একুৱাছ আৰু পানী আমি কি জানো তৰল অৱস্থাত সেইকাৰণে আমি কি দিলো L লিকুইড এতিয়া আমি সমতুল্য কৰিব এনেকৈ আগৰ দৰে সেম প্ৰসেস টান মাৰিলা যে সোডিয়াম আছে অক্সিজেন হাইড্ৰোজেন ক্লোৰিন ইয়াতো আমি লিখিম সোডিয়াম অক্সিজেন হাইড্ৰোজেন আৰু ক্লোৰিন হল সোডিয়াম কেইটা এটা অক্সিজেন কেইটা এটা হাইড্ৰোজেন কেইটা আছে চোৱা ভালদৰে চাবা ইয়াত এটা দুটাই ল'ব লাগিব অকল বাওপিনৰ কেইটা দুটা ক্লোৰিন কেইটা এটা সোডিয়াম কেইটা এটা অক্সিজেন কেইটা এটা হাইড্ৰোজেন কেইটা দুটা ক্লোৰিন কেইটা এটা এতিয়া আমি কোনটো আগতে ব্যালেন্স কৰিব লাগিব চাব লাগিব সোডিয়াম এটা বাওপিনে সোফালো সোডিয়াম এটা অক্সিজেন এটা বাওপিনে সোফালো সোডিয়াম অক্সিজেন এটা হাইড্ৰোজেন দুটা ক্লোৰিন এটা মানে এটা আমি সমতুল্য কৰিবই নালাগে আমি লিখাৰ পিছতে এটো অলৰেডি কি হৈ গল সমতুল্য হৈ আছে আমাৰ 3 নম্বৰ প্ৰশ্নটো আমাৰ শেষ হল ইয়াৰ পিছত আমি যাম পেজ নাম্বাৰ 15 15 পেজ নাম্বাৰ 15 কুৱেশ্যন নাম্বাৰ 5 তলৰ উক্তিসমূহৰ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সন্তুলন কৰা তেতিয়া যেদৰে শিকাই গৈছে এইদৰে এই আটাইবোৰ সন্তুলন কৰিব লাগিব তো প্ৰথমতে আমি কি ল'ব লাগিব প্ৰথম প্ৰশ্নত কি দিছে আমাৰ এইটো হাইড্ৰোজেন গেছে নাইট্ৰোজেনৰ সৈতে লগ হৈ কি প্ৰস্তুত কৰে এমোনিয়া তা আমি হাইড্ৰোজেনৰ সংকেতটো লিখিম আগত হাইড্ৰোজেন কি লিখিম আমি হাইড্ৰোজেন গেছ কৈছে তো হাইড্ৰোজেন সদায় অণু হিচাপে থাকিব H2 কাল লগত নাইট্ৰোজেন তা আমি ইয়াতে N2 মই কৈছিলো অক্সিজেন নাইট্ৰোজেন হাইড্ৰোজেন এইবোৰ কি অৱস্থাত থাকিব অণু অৱস্থাত গেছ অকল নাইট্ৰোজেন হলে এই গেছ নহব কি প্ৰস্তুত কৰে এমোনিয়াৰ সংকেত মনত ৰাখিবা NH3 এটা গেছ হয় লিখি ললো এতিয়া অৱস্থাবোৰ লিখি দিও হাইড্ৰোজেন গেছ নাইট্ৰোজেন গেছ এমোনিয়া এটা কি গেছ এতিয়া সন্তুলিত কৰিব লাগে সেম প্ৰসেস বাওপক্ষ আৰু সোপক্ষত মৌলৰ সংখ্যা সমান হ'ব লাগে হাইড্ৰোজেন আৰু নাইট্ৰোজেন হাইড্ৰোজেন কেইটা দুটা নাইট্ৰোজেন কেইটা দুটা হাইড্ৰোজেন কেইটা তিনিটা নাইট্ৰোজেন কেইটা এটা
হাইড্রোজেন আমার সন্তুলিত হোৱা নাই কাৰণ লেফট সাইডত আছে দুটা আৰু ৰাইট সাইডত আছে তিনিটা ঠিক তেনেদৰে নাইট্ৰজেনো আমাৰ ইয়াতে সন্তুলিত হোৱা নাই নাইট্ৰজেন আছে আমাৰ কেইটা লেফট সাইডত দুটা আৰু ৰাইট সাইডত কেইটা এটা আমি নাইট্ৰজেনক কিদৰে হাইড্ৰজেনক আমি কিদৰে সন্তুলিত কৰিব পাৰো আমি হাইড্ৰজেনৰ লগত কি পূৰণ কৰিম লেফট সাইডৰ লগত 3 পূৰণ কৰিম 6 তে ৰাইট সাইডৰ লগত কিমান পূৰণ কৰিলে 6 হ'ব 2 তে ইয়াতে আমি 6 হৈ যাব তে ৰাইট সাইডতে 2 পূৰণ কৰাৰ লগে লগে ৰাইট সাইডত নাইট্ৰজেনৰ সংখ্যাটো বাঢ়ি গ'ল এটা আছিলে 2 পূৰণ কৰাৰ লগে লগে নাইট্ৰজেন কেইটা হৈ গ'ল দুটা আৰু লেফট সাইডত নাইট্ৰজেন কেইটা আছে দুটা এটা এবাৰ চাইলো ৰিভাইজ হাইড্ৰজেনত কেইটা 6টা আৰু ৰাইট সাইডতো কেইটা 6টা নাইট্ৰজেন কেইটা দুটা নাইট্ৰজেন কেইটা দুটা এক নাম্বাৰ এ হৈ গ'ল আমাৰ এতিয়া আহিলে আমাৰ নাম্বাৰ বি এতিয়া আমি কি কৰিম বি নম্বৰ কৰিম বি নম্বৰত কি দিছে হাইড্ৰজেন আৰু সালফাইড হাইড্ৰজেন সালফেট ট কোৱা নাই ড্ৰ কৈছে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে সালফেট ক'লে SO4 হ'ব এইটো সালফাইড কৈছে সেইকাৰণে ইয়াতে আমাৰ সালফাইড মানে হ'ল সালফাৰৰ পৰা সালফাইড হৈছে তা হাইড্ৰজেন সালফাইড কি হ'ব HS আৰু হাইড্ৰজেনৰ যোজ্যতা কিমান 1 আৰু সালফাৰৰ যোজ্যতা কিমান 2 সেইকাৰণে ইয়াতে আমাৰ আহিব H2S হৈ গ'ল কত বায়ুত দাহিত হৈছে হয় কি উৎপন্ন কৰিছে পানী আৰু বায়ুত দাহিত হলে আমাৰ কি জানো আমি দহনত কি লাগে অক্সিজেন সেইকাৰণে আমি ইয়াতে কি দিব লাগিব O2 দাহিতৰ কাৰণে আমি O2 দিয়া হৈছে তাৰপিছত পানী আৰু সালফাৰ ডাই অক্সাইড পানীৰ সংকেত জানো আমি H2O আৰু সালফাৰ ডাই অক্সাইড আমি জানো কি ডাই অক্সাইড মানে দুটা অক্সিজেন সেইকাৰণে সালফাৰ ডাই অক্সাইড হল এতিয়া আমি এটো কি কৰিম সন্তুলিত কৰিম আৰু এটা কথা হাইড্ৰজেন সালফেট এটা কি সালফাইড এটা কি গ্যাস অক্সিজেন গ্যাস বুলি জানোই পানী হল তৰল আৰু সালফাৰ ডাই অক্সাইড আমাৰ কি গ্যাস এই দৰে টানি দিয়া তাৰ পিছত হাইড্ৰজেন লিখিম সালফাৰ লিখিম আৰু কি লিখিম অক্সিজেন আৰু কি লিখিম অক্সিজেন এইপিনে আমাৰ লিখিম হাইড্ৰজেন সালফাৰ আৰু অক্সিজেন হাইড্ৰজেন কেইটা দুটা সালফার কেইটা এটা অক্সিজেন কেইটা দুটা হাইড্রোজেন দুটা সালফার এটা অক্সিজেন দুটা এতিয়া হাইড্রোজেন দুটা আছে বাওপিনে হুফালো দুটা আছে সালফার এটা আছে হুফালো এটাই আছে অক্সিজেন দুটা আছে লেফট সাইডত আৰু রাইট সাইডতো দুটা আছে মানে এটো অলরেডি কি আছে আমাৰ সন্তুলিত হৈ আছে তা নাম্বার বি হয়ে গল এতিয়া আমাৰ আহিব নাম্বার সি সিত কি দিছে আমাক সোয়া বেরিয়াম ক্লোরাইড এলুমিনিয়াম সালফেটৰ হৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোরাইড আৰু বেরিয়াম সালফেটৰ অৰ্ধক্ষেপ উৎপন্ন কৰে অৰ্ধক্ষেপ কালি মই বুজাই দিছিলো অৰ্ধক্ষেপবোৰ কি পানীত অদ্ৰৱণীয় যিবোৰ পোৱা যায় এইবোৰ কি বুলি কোৱা হয় অৰ্ধক্ষেপ বুলি কোৱা হয় পানীত অদ্ৰৱণীয় হলে এটো কি হ'ব সলিড বেরিয়াম ক্লোরাইড আমাৰ জানুই BaCl
Ba আৰু Cl বেৰিয়ামৰ যোজ্যতা 2 ইয়াতে 2 এলুমিনিয়াম সালফেট এলুমিনিয়াম Al সালফেট সালফাইড বুলি ক'লে কি হ'ব S হ'ব এনেটো সালফেট কৈছে ট আছে সো মনে না ট তাৰ পাছত বিক্ৰিয়া কৰি কি হ'ল এলুমিনিয়াম ক্লোৰাইড AlCl ইয়াত এটা কথা থাকি গ'ল যোজ্যতাখিনি মিলা নাই এলুমিনিয়ামৰ যোজ্যতা 3 আৰু সালফেটৰ যোজ্যতা 2 তে 3 কত যাব ইয়াত আৰু 2 ইয়াত এটো যৌগৰ কাৰণে ব্ৰেকেট মই আগতে কৈ দিছো যৌগ থাকিলে যোজ্যতা বহালে কি দিব লাগিব ব্ৰেকেট এটো যৌগ নহয় কাৰণে ব্ৰেকেট দিয়া নাই এলুমিনিয়ামৰ যোজ্যতা 3 ক্লোৰিনৰ 1 ইয়াত 3 গ'ল 1 ইয়াত আৰু কি হৈছে বেৰিয়াম সালফেট হ'ব BaSO4 দুটাৰ যোজ্যতা 2 2 এই কাৰণে আমাৰ এটো যোজ্যতা বহাব নালাগে এটা আমি আগৰ দৰে কৰিব লাগিব আগৰ দৰে আমি কি কৰিব লাগিব আগৰ দৰে আমি এটো কি কৰিম সমতুল্য কৰিম টান মাৰিলো আৰু দিলো এটা দিব বেৰিয়াম ক্লোৰিন এলুমিনিয়াম আৰু কি থাকিব এলুমিনিয়াম সালফাৰ আৰু অক্সিজেন এই পিনেও থাকিব বেৰিয়াম ক্লোৰিন এলুমিনিয়াম সালফাৰ আৰু অক্সিজেন বেৰিয়াম কেইটা বাও পিনে এটা ক্লোৰিন কেইটা দুটা এলুমিনিয়াম কেইটা দুটা সালফাৰ এই তিনি দেখিছা তিনিৰে এই সালফাৰৰ এটা পূৰণ কৰি তিনিৰে এই দুটাক পূৰণ কৰি ব্ৰেকেটটো ইয়াৰ পৰা ইয়ালৈকে আছে ব্ৰেকেটৰ ভিতৰত থকা বিলাকক মৌলবিলাকক এই তিনিৰে পূৰণ হ'ব 3 গুণ 3 3 4 গুণ 12 ইয়াত আমাৰ বেৰিয়াম কেইটা আছে এটা ক্লোৰিন কেইটা তিনিটা এলুমিনিয়াম কেইটা এটা সালফাৰ কেইটা এটা অক্সিজেন কেইটা চাৰিটা হৈ গ'ল অৱস্থাবোৰ লিখো এতিয়া আগতে বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম বেৰিয়াম ক্লোৰাইড একো কোৱা নাই অদ্ৰব্য কলেহে সলিড দিবা নহলে এবোৰক কি দিবা একুয়াছে দিব লাগিব এলুমিনিয়াম ক্লোৰাইড একুয়াছ কিন্তু এটো অৰ্ধক্ষেপ বুলি কৈছে অৰ্ধক্ষেপ মানে পানীৰ অদ্ৰাৱণীয় বগা ৰঙৰ অদ্ৰাব্য সৃষ্টি হয় তাকে আমি কি বুলি কোৱা হয় অৰ্ধক্ষেপ এখানে এটো আমি সৰি এটো একুয়াছ নহব এটো সলিড হ'ব এস এটা আমি সমতুল্য চাই লওঁ বেৰিয়াম আমাৰ সমতুল্য হৈ আছে ক্লোৰিন আমাৰ হোৱা নাই এলুমিনিয়াম আমাৰ হোৱা নাই সালফাৰ আমাৰ হোৱা নাই অক্সিজেনো আমাৰ হোৱা নাই তো ক্লোৰিন আমাৰ দুটা ইয়াত কেইটা আছে তিনিটা তে ইয়াৰ লগত আমি কি পূৰণ কৰিব লাগিব 2 3 গুণ 6 ইয়াতে আমি 3 পূৰণ কৰিম ইয়াতে আমি 3 পূৰণ কৰিম তো হৈ গ'ল 6 তে ইয়াতে 6 ক্লোৰিন 6 পাবলৈ আমি কি পূৰণ কৰিব লাগিব 2 তে ইয়াতে আমি 2 দিলো এতিয়া হলনি হৈ গ'ল যেটো বেৰিয়াম আগতে সমতুল্য আছিল এতিয়া কিন্তু সমতুল্য নহয় কেলে নহয় এই যে 3 ইনটু কৰিলো 3 ইনটু অকল ক্লোৰিনৰ লগত নহলে বেৰিয়ামৰ লগত হৈ গ'ল তে বেৰিয়াম কেইটা হৈ গ'ল আমাৰ তিনিটা কিন্তু এইফালে বেৰিয়াম কেইটা আছে আমাৰ এটা এইফালে তিনিটা এইফালে 3 পূৰণ কৰিলে এইপিনেও 3 এতিয়া হৈ গ'ল ইয়াতে আমাৰ 3 বহালো ইয়াতে ৰাইট সাইডত 3 বহুৱাৰ লগে লগে ই অকল বেৰিয়ামক নহয় সালফাৰ আৰু অক্সিজেনক পূৰণ কৰিব সালফাৰৰ লগত মই 3 পূৰণ কৰিব লাগিব আৰু অক্সিজেনৰ লগত মই 3 পূৰণ কৰিব লাগিব 12 আৰু ক্লোৰিনৰ আগত যে মই 2 বহাইছিলো এটা কাল লগত পূৰণ হ'ব এলুমিনিয়ামৰ লগতো পূৰণ হ'ব এতিয়া আৰু এবাৰ প্ৰথমবাৰ চাই যাওঁ বেৰিয়াম 3টা লেফট সাইডত ৰাইট সাইডত 3টা ক্লোৰিন 6টা ক্লোৰিন 6টা এলুমিনিয়াম 2টা এলুমিনিয়াম 2টা সালফাৰ 3টা সালফাৰ 3টা অক্সিজেন 12টা অক্সিজেন 12টা মানে আমাৰ এই নাম্বার সি আমাৰ কি হৈ গ'ল সমতুল্য হৈ গ'ল এতিয়া আমি আহিম ডি
এতিয়া আমি কোনটোত আহিম ডিত আহিম ডিত কি কৈছে 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা পটাছিয়াম ধাতু কৈছে তো সলিড হ'বই পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে পটাছিয়ামৰ সংকেত কি কে ধাতু যেতিয়া এটো সলিড কাৰ সৈতে পানীৰ সংকেত আমি জানো এটো লিকুইড বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড ইয়াতে কিবা কৈছে নে গ্যাস বা হাইড্ৰোজেন অক্সিজেন থাকিলে আমি গ্যাসে বহাম নাইট্ৰোজেন এমোনিয়া এইবোৰ গ্যাস যদি পানীত অদ্ৰৱণীয় কই তেতিয়াহে আমি সলিড দিম নহলে এনেকুৱা পটাছিয়াম হাইড্ৰক্সাইড পটাছিয়াম সালফেট বেৰিয়াম ক্লোৰাইড এইবোৰ গুটেই একুৱাছ হ'ব জলীয় দ্ৰব্য কাৰণ গোটা অৱস্থাত এটা ৰাসায়নিক বিক্ৰিয়া নকৰে পটাছিয়ামৰ হ'ল কে আৰু হাইড্ৰক্সাইড হ'ল OH পটাছিয়ামৰ যোজ্যতা 1 আৰু হাইড্ৰক্সাইডৰ যোজ্যতা 1 এখানে এটো এইদৰে বহিব প্লাস হাইড্ৰোজেন গ্যাস হৈ গল এইটো আমাৰ হ'ব কি একুৱাছ আৰু হাইড্ৰোজেন এটা গ্যাস হয় গ্যাস কৈয়ে দিছে এটোত আমাৰ বহিব জি এটা সমতুল্য কৰিম सेम प्रोसेस কৰি গলে হল পটাছিয়াম হাইড্ৰোজেন অক্সিজেন পটাছিয়াম হাইড্ৰোজেন অক্সিজেন পটাছিয়াম কেইটা এটা হাইড্ৰোজেন দুটা অক্সিজেন কেইটা এটা পটাছিয়াম কেইটা এটা হাইড্ৰোজেন কেইটা এটা এটা আৰু ইয়াতে দুটা তে মুঠ কেইটা আছে তিনিটা মুঠ কেইটা আছে এই যে দুটা আৰু এই যে এটা তিনিটা এই দৰে থাকিলে অলপ বেলেগ ধৰণৰ হয় পূৰণ নহয় আমি যোগ কৰিলো গুটে কেইটা গুণিব লাগিব ৰাইট সাইডত থকা অক্সিজেন কেইটা এটা তো পটাছিয়াম আমাৰ মিলিছে 1 1 অক্সিজেন আমাৰ মিলিছে 1 1 মিলা নাই কোনটো হাইড্ৰোজেন আমাৰ মিলা নাই এটা তো মই 3 কৰিব নোৱাৰিম 3 কৰিব পাৰিম জানো নোৱাৰিম তো এটোক আমি কি কৰিব লাগিব 2 ৰে ইনটু দিব লাগিব কি ৰে ইনটু দিব লাগিব 2 ৰে 2 ৰে ইনটু দিম তে এটো কি হৈ যাব 4টা কিন্তু ইয়াতে কি কেইটা আছে হাইড্ৰোজেন 3টা এটাহে লাগে এটা যদি মই 2 ইনটু কৰি দিও 6টা হৈ যাব আৰু এটা হাইড্ৰোজেন মোক বঢ়াব লাগে ইয়াতে সোয়া ইয়াতে তো মই 2 দিও 4 আৰু 1 মিলালে কি হৈ যাব 5 হৈ যাব ইয়াতে মই 2 ইনটু নকৰো 2 ইনটু কত কৰিম ইয়াত ইনটু কৰাৰ লগে লগে কেৰ অৱস্থাটো পটাছিয়ামৰ অৱস্থাটো হলনি হৈ যাব পটাছিয়াম কেইটা হৈ যাব দুটা হৈ যাব কাৰণ কে 2 টো অকল H ৰ লগত কৰা হৈছে আৰু অক্সিজেনো কেইটা হৈ যাব তেতিয়া দুটা হৈ যাব এই 2 টো পটাছিয়ামৰ লগত হ'ব অক্সিজেনৰ লগত হ'ব হাইড্ৰোজেনৰ লগত হ'ব এতিয়া হাইড্ৰোজেন কেইটা হ'ল দুটা ইয়াত কেইটা হ'ল 4টা মানে 3টা আছিল আগৰ পৰা এটা বাঢ়ি গ'ল কিমান হ'ল 4টা এটা 2 হ'ব সৰি তে এইফালে যেনেকৈ আমি হাইড্ৰোজেনৰ লগত 2 ইনটু কৰিছিলো এই 2 টো অক্সিজেনৰ লগতো হ'ব এইফালে অক্সিজেন কেইটা হ'ল দুটা এতিয়া চাই লওঁ পটাছিয়াম এটা আর পটাছিয়াম কেইটা ইয়াতে দুটা তে এই পটাছিয়ামক আমি 2 ৰে ইনটু কৰো এতিয়া সব পটাছিয়াম দুটা হাইড্ৰোজেন 4টা অক্সিজেন দুটা এটো আমাৰ সমতুল্য হয়ে গল আমাৰ নাম্বার 5 হেক নাম্বার 6 ত সোয়া আগৰ পৰাই ফৰ্মুলাবোৰ দিয়াই আছে মানে সিম্বলেৰে দিয়াই আছে আগৰ পৰত আমাৰ শব্দৰে সমীকৰণ দিয়া আছিল আমি আগতে কি কৰিছিলো সিম্বলিক সমীকৰণ প্ৰস্তুত কৰিছিলো কিন্তু ইয়াত অলৰেডি কি কৰিছে দিয়ে দিছে আমি অকল কি কৰিব লাগে সমীকৰণসমূহ সন্তুলন কৰিব লাগে সন্তুলন কৰিলে হল টান মাৰি দিয়া লেফট সাইড বনোৱা হাইড্ৰোজেন নাইট্ৰোজেন অক্সিজেন এটো কিন্তু নাইট্ৰেট ক্যালসিয়াম হাইড্ৰোজেন তো লিখিলুৱে অক্সিজেন লিখিলুৱে না লাগে তো O3 নহব অক্সিজেন
ইয়াতো হাইড্ৰোজেন নাইট্ৰোজেন অক্সিজেন আৰু ক্যালসিয়াম হাইড্ৰোজেন কেইটা এটা ইয়াত আৰু এই দুই বেকেট আছে দেখিছানে নাই কেলে বেকেট হাইড্ৰক্সাইড এটা যৌগ যেনেকুৱা সালফেটত SO4 ত বেকেট থাকে মই কৈছিলো যোজ্যতা যেতিয়া এটা যৌগত বহিব তেতিয়া এনেকা বেকেট দিব লাগিব এই দুইৰে কাক পূৰণ হ'ব অক্সিজেনক হ'ব আৰু কাক হ'ব হাইড্ৰোজেনক তো হাইড্ৰোজেন কেইটা দুটা আৰু এই এটা কেইটা হল ইয়াতে দুটা ইয়াত এটা প্লাস কৰিলে কিমান হ'ব তিনিটা এই দুটা প্লাস ইয়াতে আহিলে কিমান হ'ব তিনিটা নাইট্ৰোজেন এটা লিখিয়া অক্সিজেনৰ ঠিক এনেদৰে ইয়াতে কেইটা আছে তিনিটা আৰু ইয়াতে দুটা কেইটা হল পাঁচটা ক্যালসিয়াম কেইটা এটা লেফট সাইড বুলি লিখিলো হাইড্ৰোজেন কেইটা দুটা নাইট্ৰোজেন 2 গুণ 2 দুটা অক্সিজেন কেইটা 2 3 গুণ 6 আৰু 1 যোগ কিমান হল 7 কেনেকৈ হল কম পইচা 2 3 যা কিমান 3 দুগুণ 6 আৰু ইয়াতে এটা 1 দুটা প্লাস হল ইয়াতে কিমান হল 7 বুজি পাইছা এটা 7 কিদৰে হল ক্যালসিয়াম কেইটা এটা এতিয়া আমাৰ কি হল সন্তুলন কৰিব লাগে হাইড্ৰোজেন তিনিটা ইয়াতে হাইড্ৰোজেন কেইটা দুটা ইয়াতে হাইড্ৰোজেন কেইটা দুটা তে আমি কি কৰিব লাগিব হাইড্ৰোজেনত কি দিব লাগিব হাইড্ৰোজেনটো মিলাব লাগিব তিনিটা আৰু ইয়াতে আছে হাইড্ৰোজেন দুটা তেনেহলে মই যদি ইয়াতে 2 দিও ইয়াতে যদি মই হাইড্ৰোজেন 2 দিও তেতিয়া হাইড্ৰোজেন কেইটা হ'ব 2 আৰু এই 2 ইয়াতে যদি মই দুটা দিও দুটা হাইড্ৰোজেন কেইটা হল 4টা মানে এটা বাঢ়ি গল 4 হৈ গল মানে প্লাস দিছো ইয়াতে দুটা হাইড্ৰোজেন ইয়াতে দুটা 2 পূৰণ কৰাৰ লগে লগে নাইট্ৰোজেনৰ লগত 2 পূৰণ হ'ব 2 হ'ব আৰু অক্সিজেন বাঢ়ি গল 2 3 গুণ 6 আৰু ইয়াতে দুটা অক্সিজেন কেইটা বাঢ়িলে 3টা বাঢ়িলে ইয়াতে 2 3 গুণ 6 দুটা আগতে আছিল 3টা দুটা 5টা এটা আৰু 3টা বাঢ়ি গল হৈ গল 8টা দেখা ইয়াতে 2 দিয়াৰ লগে লগে বাকি মৌলবিলাকৰ ওপৰতো কিন্তু তাৰ প্ৰভাৱ পৰিছে এতিয়া হাইড্ৰোজেন কেইটা হল এইপিনে 4টা এইফালে কেইটা আছে হাইড্ৰোজেন দুটা আৰু দুটা পূৰণ কৰিলে কিমান হ'ব 4 ইয়াতে আমি 2 ৰে পূৰণ কৰিম ইয়াতে 2 পূৰণ কৰাৰ লগে লগে দেখিবা অক্সিজেনো আৰু দুটা বাঢ়ি গল এটা আগতে কেইটা আছিল অক্সিজেন এটা আৰু 3 দুগুণ 6 7টা আছিল এতিয়া আৰু কেইটা বাঢ়িলে এটা বাঢ়িলে তো অক্সিজেন হৈ গল 8টা ক্যালসিয়াম কেইটা এটা এতিয়াও ক্যালসিয়াম এটা নাইট্ৰোজেন কেইটা দুটা নাইট্ৰোজেন কেইটা দুটা আমাৰ সন্তুলিত হৈ গল আৰু এইটো আমাৰ কি এনেকুৱা থাকিলে আমি কি দিম একুয়াস এবোৰ একুয়াস আৰু পানীটো আমি জানোৱে লিকুইড এইটো আমাৰ 1 নম্বৰটো হৈ গল আমাৰ 2 নম্বৰ আমাৰ বি নম্বৰ আমাৰ কি দিছে বি দিছে আমাৰ কি কোয়েশ্চন নাম্বার 6 और बी की दिसे NaOH plus H2SO4 আৰু Na2SO4 plus H2 টান মাৰিলা NaOH আৰু কি S এদিন Na আৰু কি OHS অবস্থানবোৰ লিখি দিয়া NaOH কি হ'ব এটা ঠাই নহলে মই ওপৰত লিখি দিছো তোমালোকে সাইডত লিখিবা এটো একুয়াস
আৰু এইটো লিকুইড এনে ইয়াত কেইটা এটা অক্সিজেন এটা আৰু এটা কেইটা হল অক্সিজেন ইয়াতে এটা ইয়াতে চাৰিটা কেইটা হল পাঁচটা হাইড্ৰোজেন এটা দুটা কেইটা তিনিটা সালফার এটা সোডিয়াম দুটা অক্সিজেন চাৰিটা আৰু এটা কেইটা পাঁচটা হাইড্ৰোজেন দুটা সালফার এটা আমি মিলাই চাম এতিয়া সোডিয়াম কেইটা এটা ইয়াতে সোডিয়াম কেইটা দুটা মানে সোডিয়ামটো আমাৰ সমতুল্য হোৱা নাই তা আমি সোডিয়ামত ইয়াতে আমি 2 লগাই দিম ইয়াতে 2 লগোৱাৰ লগে লগে অক্সিজেন এটা বাঢ়ি যাব আগৰ পৰা এটা আছিল তে অক্সিজেন ইয়াতে কেইটা হৈ গল দুটা ইয়াতে চাৰিটা 2 আৰু 4 যোগ কৰিলে কিমান 6 তে 5ৰ ঠাইত এতিয়া কি হৈ যাব অক্সিজেন 6টা হাইড্ৰোজেন আগতে দুটা আছিল ইয়াতে এটা আছিল তিনিটা আছিল এটা 2 ইনটু কৰাৰ লগে ইয়াতে দুটা ইয়াতে দুটা চাৰিটা হল তে 3 ৰ লগত 1 যোগ কৰিলে 4 দেখাছ সোডিয়ামক চেঞ্জ সমতুল্য কৰিবলৈ গৈ আগৰ অৱস্থানবোৰ আমাৰ চেঞ্জ হল সোডিয়ামৰ লগত থকা মৌলবিলাক এতিয়া আমাৰ সোডিয়াম মিলি গল কিন্তু অক্সিজেন মিলা নাই অক্সিজেন আমাৰ কেইটা 5টা 6টা হ'বলে আৰু কেইটা লাগে এটা লাগে তা আমি কি কৰিম ইয়াতে 4 আৰু 1 5 আছে ইয়াতে আমি আৰু এটা যদি বঢ়াই দিও ইয়াতে আমি 2 ইনটু কৰিম ইয়াতে অক্সিজেন কেইটা হৈ গল দুটা আৰু 4 যোগ কৰিলে কিমান হল 6 এটা বাঢ়িলে 6 ইয়াতে 2 ইনটু কৰাৰ লগে লগে হাইড্ৰোজেনো আৰু দুটা বাঢ়ি গল হাইড্ৰোজেন আৰু কেইটা বাঢ়ি গল দুটা তে 2 দুগুণ 4 এতিয়া হাইড্ৰোজেন 4টা সালফার এটা বি হৈ গল তাৰ পিছত আমাৰ আহিব এতিয়া সি নম্বৰৰ প্ৰশ্নটো আছিলে NaCl প্লাস সিলভার নাইট্রেট এটো Ag মানে সিলভার নাইট্রেট সিলভার ক্লোরাইড AgCl প্লাস সোডিয়াম নাইট্রেট NaCl এনেকাবোৰ তো আৰু কৈ লাভ নাই এইবোৰ একুয়াস জলীয় দ্ৰব্য হ'ব লাগিব একুয়াস সিলভার ক্লোরাইড একুয়াস আৰু সোডিয়াম নাইট্রেট আগৰ দৰে তোমালোকে কৰা সোডিয়াম ক্লোরিন সিলভার এটো নাইট্রেট এটা যৌগ হয় ইয়াতে N আৰু অক্সিজেন বেলেগ ইয়াতে তোমাৰ সোডিয়াম ক্লোরিন সিলভার নাইট্রোজেন অক্সিজেন সোডিয়াম কেইটা এটা ক্লোরিন কেইটা এটা সিলভার ইয়াত আছে ইয়াত নাই এটা নাইট্রোজেন কেইটা এটা অক্সিজেন কেইটা তিনিটা সোডিয়াম কেইটা এটা ক্লোরিন কেইটা এটা সিলভার কেইটা এটা নাইট্রোজেন কেইটা এটা অক্সিজেন কেইটা তিনিটা তাই মিলি দিয়া আমি চাম কোন মৌলটো সমতুল্য হোৱা নাই সোডিয়াম এটা লেফট সাইডত রাইট সাইডত এটা ক্লোরিন এটা সিলভার 1 রাইট সাইডত 1 লেফট সাইডত নাইট্রোজেন 1 লেফট সাইডত নাইট্রোজেন 1 অক্সিজেন তিনিটা এই দৰে লিখি ললে তোমালে গম পাবা যে কোনটো মৌল সমতুল্যত আছে কোনটো নাই যেটো নাই এটোপা কৰা আৰম্ভ কৰিবা হেতু কৰাৰ পিছত দেখিবা হেতু কিবা চেঞ্জ কৰোতে বেলেগ মৌলৰ ওপৰত প্ৰভাৱ পৰিছে নাই সেই মৌলটো তোমালোকে পঢ়াই দিবা আমাৰ সি হৈ গল এতিয়া আমাৰ ডি এতিয়া আমাৰ কি হ'ব ডি নম্বৰ প্ৰশ্নটোত কি কৈছে BaCl2 বেৰিয়াম ক্লোৰাইড H2SO4 BaSO4 প্লাস HCl এটা আমাৰ ডি নম্বৰ প্ৰশ্ন
বেৰিয়াম ক্লৰাইড একুৱাছ, H2SO4 একুৱাছ, BaSO4 একুৱাছ, এইটো একুৱাছ, BaCl HSO, BaCl HSO, Ba এটা, ইয়াতো এটা, 1 1, Cl দুটা, ইয়াত Cl এটা, হাইড্ৰোজেন দুটা, ইয়াত হাইড্ৰোজেন এটা, ইয়াত নাই হাইড্ৰোজেন এটা, সালফাৰ এটা, ইয়াত এটা, ইয়াতো এটা, অক্সিজেন চাৰিটা, ইয়াতো অক্সিজেন কেইটা, চাৰিটা। এতিয়া আমাৰ Ba লেফট সাইডত বেৰিয়াম 1, ৰাইট সাইডত বেৰিয়াম 1, ক্লোৰিন 2, ক্লোৰিন 1, ক্লোৰিনটো আমাৰ মিলা নাই, হাইড্ৰোজেন 2, হাইড্ৰোজেন 1, হাইড্ৰোজেন আমাৰ মিলা নাই, আৰু সালফাৰ 1, সালফাৰ 1 মিলিছে, অক্সিজেন 4, অক্সিজেন 4 মিলা নাই আমাৰ এই দুটা, ক্লোৰিন আৰু হাইড্ৰোজেন এই দুটা আমাৰ মিলা নাই। ৰাইট সাইডত আমাৰ কম আছে, তে আমি ক্লোৰিনৰ লগত 2 ইনটু কৰিলোঁ, ইয়াতে আমি 2 ইনটু, ক্লোৰিনৰ লগত ইনটু কৰাৰ লগে লগে ক্লোৰিনৰ লগত কি আছে, হাইড্ৰোজেন আছে, হাইড্ৰোজেনৰ লগতো 2 ইনটু হৈ গ'ল, বাকীবোৰ তো আমাৰ মিলিয়ে আছিলে, এতিয়া ক্লোৰিন 2, ক্লোৰিন 2, হাইড্ৰোজেন 2, হাইড্ৰোজেন 2, বেৰিয়াম 1, বেৰিয়াম 1, সালফাৰ 1, সালফাৰ 1, অক্সিজেন 4, অক্সিজেন 4, মানে আমাৰ এই ডি নম্বৰ আমাৰ সলভ হৈ গ'ল। এইখিনি আমাৰ আছিলে কিমানৰ প্ৰশ্নাৱলীৰ কেই নম্বৰ প্ৰশ্ন আছিলে আমাৰ 6 নম্বৰ প্ৰশ্ন। এতিয়া আমি কৰিম 7, এতিয়া আমাৰ 7 পেজ নাম্বাৰ কিমান 15, কুৱেশ্যন নাম্বাৰ 7, তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা। কেলছিয়াম হাইড্ৰক্সাইড CaOH, কেলছিয়ামৰ যোজতা 2, হাইড্ৰক্সাইড এটা যৌগ, বেকেট দি বহাবা। কাৰ্বন ডাই অক্সাইড আমি গেছ হয় জানোৱেই, CO2 কাৰ্বন ডাই অক্সাইডৰ সংকেত, কেলছিয়াম কাৰ্বনেট, CaCO3, কেলছিয়ামৰ যোজতা 2, কাৰ্বনেটৰ যোজতা 2, কাৰ্বনেট এটা যৌগ CO3 দি দিছিলোঁ মই, লিষ্টখন চালে তোমালোকে পাই ল'বা। পানী হল H2, CaOH2 এইটো আমাৰ কি হ'ব একুৱাছ, এইটো আমাৰ কি গেছ, ইয়াতে কেলছিয়াম কাৰ্বনেট আমাৰ সলিড হিচাপে আহিব আৰু এইটো লিকুইড। কেলছিয়াম এটা কি আছে, প্ৰথম কেলছিয়াম, এই 2ৰে অক্সিজেনকো ইনটু হ'ব আৰু হাইড্ৰোজেন হ'ব, অক্সিজেন হাইড্ৰোজেন আৰু কি আছে এটা কাৰ্বন, আমাৰ এটা কাৰ্বন। ঠিক এইদৰে আমি ৰাইট সাইডত লিখিম কেলছিয়াম, অক্সিজেন, হাইড্ৰোজেন, কাৰ্বন। কেলছিয়াম কেইটা, এটা, অক্সিজেন 2, ইয়াতে দুটা, ইয়াতে দুটা, 4টা, হাইড্ৰোজেন দুটা, কাৰ্বন এটা। কেলছিয়াম কেইটা, এটা, অক্সিজেন কেইটা, ইয়াতে এটা, ইয়াতে 3টা, 3 আৰু 1 4টা, হাইড্ৰোজেন কেইটা, দুটা, আৰু কাৰ্বন এই যে দেখিছা, এই যে এইটো কাৰ্বন কেইটা আছে, এটা। তে আমি এটা চাই লওঁ মিলিছে নে নাই বা কোনটো মিলা নাই। লেফট সাইডত কেলছিয়াম এটা, ৰাইট সাইডত কেলছিয়াম এটা, অক্সিজেন 4টা, অক্সিজেন 4টা, হাইড্ৰোজেন দুটা, হাইড্ৰোজেন দুটা, কাৰ্বন এটা, কাৰ্বন এটা, এইটো সন্তুলিত হৈ আছে। ইমানখিনি কৰাৰ পিছত তোমালোকে অলপ গম পালাই, বাকীবোৰ তোমালোকে নিজে নিজে কৰিব পাৰিবা, তথাপিও মই দেখাই দি আছোঁ। এ হ'ল, এতিয়া আমাৰ আহিব বি, কুৱেশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ বি,
জিংক দিছে, আমি কি দিম জিংক। জিংক এটা ধাতু হয় Zn, জিংকৰ যোজ্যতা 2। সিলভাৰ নাইট্ৰেট, সিলভাৰ হ'ল Ag আৰু নাইট্ৰেটৰ সংকেত হ'ল NO3। তাৰপিছত জিংক নাইট্ৰেট, জিংক হ'ল Zn আৰু NO3। NO3 যোজ্যতা 1 আৰু জিংকৰ যোজ্যতা 2, সেইকাৰণে এইটো 2। এটাও ব্ৰেকেট দিছোঁ, মানে এইটো এটা যৌগ। তাৰপিছত লগত কি হ'ল সিলভাৰ। সিলভাৰ নাইট্ৰেট এটা কি হ'ব একুৱাছ, আৰু জিংক নাইট্ৰেট এটা কি হ'ব একুৱাছ জলীয় দ্ৰব্য, আৰু সিলভাৰ এটা সলিড। এতিয়া এইটো আমি কি কৰিব লাগিব সমতুল্য কৰিব লাগিব। সমতুল্য মই এটা কৰি দেখাই আছোঁ। কি আছিলে আমাৰ জিংক, সিলভাৰ নাইট্ৰেট, জিংক নাইট্ৰেট আৰু সিলভাৰ। এইটো আছিলে দিলোঁ ইয়াতে জিংক, সিলভাৰ, নাইট্ৰজেন আৰু অক্সিজেন। জিংক, সিলভাৰ, নাইট্ৰজেন আৰু অক্সিজেন। জিংক কেইটা এটা, সিলভাৰ কেইটা এটা, নাইট্ৰজেন কেইটা এটা, অক্সিজেন কেইটা তিনিটা। সিলভাৰ কেইটা এটা, 2 গুণ 2, সিলভাৰ কেইটা এটা, নাইট্ৰজেন 2টা, অক্সিজেন 2-3 গুণ 6টা। তো জিংক আমি এতিয়া চাম কোনটো কোনটো মিলিছে। জিংক মিলিছে, সিলভাৰ মিলিছে, নাইট্ৰজেন মিলা নাই। নাইট্ৰজেন 2টা, ইয়াতে নাইট্ৰজেন কেইটা এটা, তে আমি ইয়াতে কি কৰিম নাইট্ৰজেন এটা বঢ়াব লাগে। ইয়াৰ লগত আমি 2 পূৰণ কৰিলে 2, ইয়াতে 2 ইনটু কৰাৰ লগে লগে লেফট সাইডত থকা অক্সিজেনৰ লগতো 2 ইনটু হ'ব, 3 দুগুণ 6টা, আৰু কাৰ লগত হ'ব সিলভাৰৰ লগত। এতিয়া আমাৰ ইয়াতে লেফট সাইডৰ যিটো সিলভাৰ আগতে সমতুল্য আছিল, এতিয়া সমতুল্যটো কি হৈ গ'ল নষ্ট হৈ গ'ল। এতিয়া ইয়াতে সিলভাৰ কেইটা হ'ল 2টা, তে আমি ৰাইট সাইডতো 2টা কৰি দিম, 2 ইনটু দিম। এতিয়া আমি মিলাই চাওঁ, জিংক এটা, সিলভাৰ 2টা, সিলভাৰ 2টা, নাইট্ৰজেন 2টা, নাইট্ৰজেন 2টা, অক্সিজেন 6টা, অক্সিজেন 6টা। এটা আমাৰ নাম্বাৰ D2 হৈ গ'ল। এটা আমাৰ নাম্বাৰ C। নাম্বাৰ চিত আমাৰ কি দিছে চোৱা, এলুমিনিয়াম প্লাছ কপাৰ ক্লৰাইড, এৰ'ডিক এলুমিনিয়াম ক্লৰাইড আৰু কপাৰ। এলুমিনিয়ামৰ সংকেত হ'ল Al, Al এটা ধাতু সলিড। কপাৰ ক্লৰাইড Cu, Cl, কপাৰৰ যোজ্যতা 2, এইটো একুৱাছ। এলুমিনিয়াম ক্লৰাইড AlCl3, এলুমিনিয়াম যোজ্যতা 3, এইটো একুৱাছ। আৰু কপাৰ, কপাৰ ধাতু হয়, এইটো কি হ'ব সলিড। এতিয়া আমি এইটোৰ কি কৰিম, এইটোৰ আমি কি কৰিম সমতুল্য কৰিম। কি আছিলে, কি লিখিছিলোঁ আমি এলুমিনিয়াম কপাৰ ক্লৰাইড, কপাৰ ক্লৰাইড আৰু এলুমিনিয়াম ক্লৰাইড আৰু কি লিখিছিলোঁ কপাৰ। এলুমিনিয়াম এটা, কপাৰ এটা, ক্লৰিন, এলুমিনিয়াম এটা, কপাৰ এটা, ক্লৰিন 2টা। এলুমিনিয়াম ৰাইট সাইডত এটা, কপাৰ এটা, আৰু ক্লৰিন কেইটা আছে 3টা। ইয়াতে কেইটা
কপাৰ ইয়াতে এলুমিনিয়ামটো আমাৰ ঠিকই আছে কপাৰ আমাৰ ঠিকই আছে ক্লোৰিন আমাৰ মিলা নাই তে আমি ইয়াতে 3 পূৰণ কৰিব লাগিব 3 পূৰণ কৰিলে হৈ গ'ল 6টা 3 দিয়াৰ লগে লগে কপাৰো 3 হৈ যাব লেফট সাইডত 3টা কিন্তু ৰাইট সাইডত কপাৰ কেইটা এটা তে কপাৰৰ লগত 3 পূৰণ কৰা 3 আৰু ক্লোৰিন কেইটা 6টা তে 3 ৰ লগত কিমান পূৰণ কৰিব লাগিব 2 6 ইয়াতে 2 এইটো 2 পূৰণ কৰাৰ লগে লগে আমাৰ সোয়া এলুমিনিয়াম চেঞ্জ হৈ গ'ল এলুমিনিয়ামত কিমান হ'ব ৰাইট সাইডত এটা এলুমিনিয়াম বাঢ়ি গ'ল তে লেফট সাইডত আমি 2 ইনটু কৰি দিম ইয়াতে ইনটু কৰাৰ লগে ইয়াতে বহাব লাগিব এতিয়া সোয়া এলুমিনিয়াম দুটা কপাৰ 3টা ক্লোৰিন 6টা ক্লোৰিন 6টা কপাৰ 3টা কপাৰ 3টা ইয়াতে বহুৱাৰ লগে লগে ইয়াতে ইনটু কৰিবা বা ইয়াতে ইনটু কৰাৰ লগে লগে কাৰ লগত ইনটু কৰিছা তাতে বহাই দিবা আমাৰ নাম্বাৰ সি হৈ গ'ল এতিয়া আমাৰ নাম্বাৰ ডি ঠিক আছে বেৰিয়াম ক্লোৰাইড BaCl2 to aqueous potassium sulfate potassium হল K sulfate হল SO4 SO4 এর যেটা 2 ইয়াতে বহিব potassium এর যেটা 1 বহাব না লাগে barium sulfate BaSO4 এটো aqueous potassium chloride potassium K chlorine or chloride to aqueous এটো aqueous এটো আমি কি কৰিব লাগিব সমতুল্য কৰিব লাগিব একে প্ৰসেস BaCl KS লাষ্টত কি আমাৰ O Ba কেইটা এটা ক্লোৰিন কেইটা দুটা পটাছিয়াম কেইটা দুটা সালফার এটা অক্সিজেন কেইটা চাৰিটা এই সাইডতো আমি BaCl KSO Ba কেইটা এটা Cl এটা পটাছিয়াম এটা সালফার এটা অক্সিজেন চাৰিটা কোনটো মিলা নাই আমি চাও Ba মিলিছে ক্লোরিন দুটা ইয়াতে ক্লোরিন এটা তেটোক আমি 2 ৰে ইনটু কৰি দিম দুটা 2 মানে ক্লোরিন কত আছে ইয়াতো মই বহাব লাগিব ক্লোরিন ইনটু কৰাৰ লগে লগে সেবা পটাছিয়ামো লগত ইনটু হ'ব তো পটাছিয়াম আমাৰ কে আন হৈ গ'ল দুটা হৈ গ'ল সালফার আমাৰ মিলি আছে অক্সিজেন আমাৰ মিলি আছে এতিয়া আমি প্ৰথমৰ পৰা চাই যাও বেৰিয়াম এটা ক্লোরিন দুটা পটাছিয়াম দুটা সালফার এটা অক্সিজেন চাৰিটা এইদৰে আমি কোয়েশ্চন নাম্বার 7 হেক কৰিলো নাম্বার 8 তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা মানে এতিয়া এইবোৰ কি বিক্ৰিয়া এইবোৰ কৈ দিব কৈছে কি ধৰণৰ বিক্ৰিয়া এটো তোমালোকক কবলৈ কৈছে প্ৰথম আছে পটাছিয়াম ব্রোমাইড হল ব্রোমিনৰ পৰা আহিছে ব্রোমিনৰ যোজ্যতা 1 লিখি ৰাখিবা ব্রোমিনৰ যোজ্যতা 1 তে KBr ইয়াতে সোয়া অৱস্থাৰ চিহ্নটো দিয়াই আছে পটাছিয়ামৰ 1 আৰু ব্রোমিনৰো 1 বেৰিয়াম আয়োডিনৰ পৰা আহিছে আয়োডিনৰ যোজ্যতা কিমান 1 এই দুটা লিখি ৰাখিবা আয়োডিনৰ সংকেত I আৰু যোজ্যতা কিমান 1 আৰু ব্রোমিনৰ যোজ্যতা কিমান 1 সেইকাৰণে ইয়াৰো 1 সেইকাৰণে ইয়াতে একে আছে এটো আমাৰ দিছে একুয়াস তাৰপিছত আছে Ki তাৰ তলত আছে বেৰিয়াম ব্রোমাইড BaBr বেৰিয়াম ব্রোমাইড কি দিছে আমাক সলিড আগৰ দৰে সমতুল্য কৰিলে হল সমতুল্যটো শিকাইছো ইমান সময় গম পালা এতিয়া সাগে K ব্রোমিন বেরিয়াম
আৰু কি আছে আয়োডিন পটাছিয়াম মানে কি ব্ৰমিন আছে আৰু বেৰিয়াম আৰু আয়োডিন পটাছিয়াম কেইটা এটা ইপিনে আছে নেকি নাই ব্ৰমিন কেইটা এটা বেৰিয়াম কেইটা এটা আয়োডিন কেইটা এটা পটাছিয়াম কেইটা এটা ব্ৰমিন কেইটা এটা বেৰিয়াম কেইটা এটা আয়োডিন কেইটা এটা সোৱা গোটেইবোৰ মিলিয়ে আছে পটাছিয়াম এটা বেৰিয়াম ব্ৰমিন এটা বেৰিয়াম এটা আয়োডিন এটা এটা সমতুল্য কৰিব নালাগে কিন্তু কোন প্ৰকাৰৰ বিক্ৰিয়া এটো তোমাক ক'ব কৈছে বিক্ৰিয়া যে আমি শিকিছিলো সংযোজন বিক্ৰিয়া বিয়োজন বিক্ৰিয়া প্ৰতিস্থাপন বিক্ৰিয়া দ্বি অপহৰণ বিক্ৰিয়া ইয়াতে সোৱা পটাছিয়ামৰ লগত কোন আছে ব্ৰমিন আৰু বেৰিয়ামৰ লগত কোন আছে আয়োডিন পটাছিয়ামে কি কৰিলে ব্ৰমিনক অপসাৰিত কৰিলে কৰি হি গৈ কাল লগত পটাছিয়ামে কাল লগত বহিলে ব্ৰমিনৰ বেৰিয়ামৰ ঠাইত বহিলে ৰাইট সাইডত আয়োডিনৰ লগত আহিলে ঠিক তেনেদৰে বেৰিয়াম কালত আছিল আয়োডিনৰ লগত বেৰিয়ামে কাক অপসাৰিত কৰিলে পটাছিয়ামক অপসাৰিত কৰি কি হল বেৰিয়াম ব্ৰমাইড এটা মৌলই আনটো মৌলক দুয়ে এজনে আনজনক কি কৰিছে আনটোক কি কৰিছে অপসাৰিত কৰিছে এনেদৰে বিক্ৰিয়াবোৰক আমি কি বুলি কওঁ দ্বি অপহৰণ বিক্ৰিয়া তে সমতুল্য কৰাৰ পিছত তোমালোকে লিখি দিব লাগিব কি বিক্ৰিয়া দ্বি অপহৰণ বিক্ৰিয়া মানে ইয়াতে বিক্ৰিয়াৰ নামটো লিখিব কৈছে বিক্ৰিয়া দ্বি অপহৰণ বিক্ৰিয়াটো বুজি পাইছিলাই এতিয়া আকৌ এবাৰ মই বুজাই দিলো এতিয়া আমাৰ আহিব সেকেন্ড প্ৰশ্নটো কি আহিছে আমাৰ জিংক কাৰ্বনেট আৰু কি দিছে জিংক অক্সাইড জিংক কাৰ্বনেট লিখি দিও সলিড বুলি দিয়া আছে জিংক কাৰ্বনেট হল ZnCO3 কাৰ্বনেটৰ সংকেত হল CO3 তাৰ যোজ্যতা 2 জিংকৰ যোজ্যতাও 2 এখানে ইয়াতে যোজ্যতা নবহাও জিংক ক্লোৰাইড যোজ্যতা মিলা নাই S আৰু লগত কি কাৰ্বন ডাই অক্সাইড ইয়াতে সোৱা এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা কেইটা বিক্ৰিয়জাত হৈছে দুটা বিক্ৰিয়জাত হৈছে মানে বিযোজন কি বিক্ৰিয়া এটো বিযোজন বিক্ৰিয়া তোমালোকে লিখিব পাৰিবা কি বিক্ৰিয়া আমি পাইছিলো বিযোজন বিক্ৰিয়া এই বিক্ৰিয়াটোৰ নাম বিযোজন বিক্ৰিয়া এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হলে বিযোজন বিক্ৰিয়া বুলি কওঁ এটা সমতুল্য কৰো আহা জিংক আছে কাৰ্বন ডাই অক্সাইড অক্সিজেন আৰু জিংক এই প্ৰশ্নটো কিতাপত ভুল আছিল ইয়াতে জিংক ক্লোৰাইড নহব তোমালোকে ঠিক কৰি লবা ইয়াতে হ'ব জিংক অক্সাইড এটো তোমালোকে লিখিব লাগিব প্ৰশ্নটোত জিংক অক্সাইড যদি অক্সাইড দিয়া আছে ঠিকে আছে কিন্তু পুৰণা কিতাপবিলাকত ক্লোৰাইড দিয়া আছে জিংক অক্সাইড হ'ব অক্সাইড হলে ইয়াতে ZnO হলে আমাৰ অক্সিজেনৰ যোজ্যতা 2 আৰু জিংকৰ যোজ্যতা 2 কেলে হ'ব সোৱা ক্লোৰিন দিছিল ইপিনে তো ক্লোৰিন নাই আমি কৈছিল এটা ৰাসায়নিক বিক্ৰিয়াত কেতিয়াও নতুন পদাৰ্থৰ সৃষ্টি হ'ব নোৱাৰে বা নষ্ট হ'ব নোৱাৰে খালি হতৰ গঠনটোহে কি হয় পৰিৱৰ্তন হয় সেইকাৰণে আমি ৰাসায়নিক বিক্ৰিয়া মানে দুই পিনে সমান মৌল থাকিবই লাগিব এটো ভুল আছিল মই ঠিক কৰি দিলো যদি কিতাপত জিংক ক্লোৰাইড আছে তোমালোকে জিংক অক্সাইড লিখি লবা ইপিনে হল আমাৰ জিংক কাৰ্বন আৰু অক্সিজেন জিংক এটা এটা কাৰ্বন এটা অক্সিজেন তিনিটা জিংক এটা কাৰ্বন এটা অক্সিজেন দুটা আৰু এই এটা কেইটা তিনিটা আমাৰ মিলিয়ে আছে এটা আমাৰ হৈয়ে গল আৰু এটো আমাৰ কি প্ৰক্ৰিয়া বিযোজন প্ৰক্ৰিয়া বিযোজন বিক্ৰিয়া
কি বিক্রিয়া আমার বিযোজন বিক্রিয়া বিয়োজন সরি বিযোজন নহয় বিযোজন বিক্রিয়া আমার বি হয়ে গেল এটা আমার সি দিছে হাইড্রোজেন H2 গ্যাস ক্লোরিন Cl2 গ্যাস আর হাইড্রোজেন ক্লোরাইড তো আগত কৰিছো আমি তো ইয়াতে এটা আমার গ্যাস দিছে সমতুল্য কৰিব লাগে লেফট সাইডত হাইড্রোজেন আছে আর ক্লোরিন আছে এটা হাইড্রোজেন আছে ক্লোরিন হাইড্রোজেন দুটা ক্লোরিন দুটা হাইড্রোজেন এটা ক্লোরিন এটা একাক আমি 2 কৰিলে ইয়াতে 2 বহালো 2 দিয়া ললে ক্লোরিনও পূরণ হ'ব তেতিয়া মিলি গল হৈ গল ইয়াতে সব দুটা বিক্রিয়ক পদার্থ মিলি এটা বিক্রিয়জাত হৈছে এনেকুৱাবোৰক আমি কি বুলি কওঁ সংযোজন বিক্রিয়া এটোৰ নাম কি হ'ব সংযোজন বিক্রিয়া আমার সি হয়ে গল এতিয়া আমার আহিব ডি এতিয়া আমি কি কৰিম ডি কৰিম ডিত কি কৈছে চোৱা ডিত কৈছে ম্যাগনেসিয়াম মানে Mg সলিড ধাতু হাইড্রোক্লোরিক অ্যাসিড HCl aqueous ম্যাগনেসিয়াম ক্লোরাইড MgCl ম্যাগনেসিয়ামৰ যোজতা 2 এতে 2 বহিব আর হাইড্রোজেন গ্যাস এতে H2 এটোৰ আমি কি কৰিম সমতুল্য তো টান মাৰিলে হল ম্যাগনেসিয়াম আছে হাইড্রোজেন ক্লোরিন ম্যাগনেসিয়াম হাইড্রোজেন ক্লোরিন ম্যাগনেসিয়াম কেইটা এটা হাইড্রোজেন কেইটা এটা ক্লোরিন কেইটা এটা এটা ম্যাগনেসিয়াম কেইটা এটা হাইড্রোজেন কেইটা দুটা আর ক্লোরিন কেইটা দুটা হল ম্যাগনেসিয়াম আমার মিলিয়ে আছে মিলা নাই কোনটো হাইড্রোজেন আর ক্লোরিন হাইড্রোজেন দুটা আছে এপিনে আমি 2 কৰিব লাগিব হাইড্রোজেন 2 মানে ইয়াতে 2 ইনটু কৰিব লাগিব আগত বহিব সদায় কিন্তু হহক হিচাপে হাইড্রোজেন কৰাৰ লগে লগে ক্লোরিনও বাঢ়ি গল হাইড্রোজেনৰ লগত ক্লোরিনও আছিল ক্লোরিনও দুটা হৈ গল এটা মিলাই চাও ম্যাগনেসিয়াম এটা হাইড্রোজেন দুটা ক্লোরিন এটা এইটো আমাৰ হৈ গল আর এইটো ইয়াতো সোয়া দুটা বিক্রিয়ক পদার্থ লগ হয় এটা বিক্রিয়কজাত হইছে এইটো আমাৰ সংযোজন বিক্রিয়া কি বিক্রিয়া সংযোজন বিক্রিয়া ইমানখিনিতে আজি মোৰ ভিডিওটো অন্ত পৰিল তোমালোকে ভিডিওটো বাৰে বাৰে চাবা নিজে এবাৰ প্ৰেক্টিস কৰিবা আৰু যদি নিজে কিবা সহজ উপায় ওলাবা মোক কমেন্ট কৰিবা কমেন্ট বক্সত এই বুলিয়ে আৰু নেক্সট ভিডিওত মই আমাৰ কিতাপৰ যিমান প্ৰশ্ন উত্তৰ আছে তাৰ PDF তোমালোকক প্ৰভাইড কৰিম লগতে অতিৰিক্ত প্ৰশ্নসমূহ যিবোৰ আমাৰ ক্লাস 10ত ফাইনেল পৰীক্ষাত সেবাৰ মেট্ৰিক পৰীক্ষাত আহে এইবোৰ মই নেক্সট ভিডিওত আপলোড কৰিম PDF বোৰ তোমালোকে মোৰ ডেসক্ৰিপচনৰ পৰা ডাউনলোড কৰি লবা আৰু এবাৰ চাই লবা ভিডিওটো এই বুলিয়ে মই মোৰ ভিডিওটো অন্ত কৰিম